চতুৰ্থ শ্ৰেণী তোমালোকে আজি তোমালোকৰ গণিতৰ পাঠ্যপুথিৰ আকৃতি আৰু নক্সা এই পাঠটো চাবলৈ বুজিবলৈ যত্ন কৰিবা। তোমালোকে ইয়াৰ আগৰ শ্ৰেণীসমূহত ইতিমধ্যে বিভিন্ন ধৰণৰ আকৃতিৰ বিষয়ে গম পাইছা। যেনে এনেকুৱা ধৰণৰ আকৃতিটোক আমি কি বুলি কওঁ? ত্ৰিভুজ। এনেকুৱা ধৰণৰ আকৃতিটোক আয়ত, আৰু এনেকুৱা বৰ্গ, চাৰিওফালে সমানটোক বৰ্গ। এইটোক আমাৰ বৃত্ত ইত্যাদি নামেৰে ইতিমধ্যে আমি গম পাইছোঁ। আৰু এনেকুৱা কিছুমানো আমি দেখিছোঁ যাক আমি চুগা আকৃতি বুলিও কওঁ, হয়নে? আৰু কেতিয়াবা আমাৰ এই ককটোৰ নিচিনা আকৃতি কিছুমানো দেখিছোঁ, সেইবিলাকক আমি শংকু আকৃতিৰ বুলি কওঁ। এতিয়া আমি আজিৰ পঢ়িব লগাখিনিলৈ যাওঁ। আজি তোমালোকক প্ৰথমেই দিছে ঘনক আৰু আয়তীয় ঘনক। ইতিমধ্যে তোমালোকে ঘনকৰ ধাৰণাটো পাইছা। ঘনকটো হৈছে এনেকুৱা ধৰণৰ। তোমালোকে লুডুৰ ডাইচটো যে দেখা, তোমালোকে লুডু যে খেলা, লুডুৰ যিটো ডাইচ সেইটো এটা ঘনক আকৃতিৰ বস্তু, হয়নে? সেই ঘনকটো তোমালোকৰ দুই ধৰণৰ হ'ব পাৰে। কেতিয়াবা সেই ঘনকটোৰ গোটেই পিঠিবিলাক, তলবিলাক সমান হ'ব পাৰে, অৰ্থাৎ এনেকুৱা বৰ্গাকৃতিৰ হ'ব পাৰে। আৰু কেতিয়াবা ইটা চপৰা দেখিছানে? ইটা চপৰাৰ নিচিনা এনেকুৱা ধৰণৰ হ'ব পাৰে, হয়নে? এনেকুৱা ধৰণৰো হ'ব পাৰে। যদি এইটো বৰ্গাকৃতিৰ হয় ঘনকটো, তাক বৰ্গাকৃতিৰ ঘনক বা অকল ঘনক বুলি ক'ম। বা ইটা চপৰাৰ নিচিনা যদি হয়, সি কোনোবা দুটা ফাল এনেকুৱা হয় আৰু বাকীকেইটা তাতকৈ সৰু সৰু হয়, হয়নে? তেতিয়া তাক আমি কি বুলি ক'ম? আয়তীয় ঘনক বুলি ক'ম। এতিয়া তোমালোকে আৰু এটা বস্তু ইতিমধ্যে পাইছা, তথাপিও মই তোমালোকক আকৌ এবাৰ সোঁৱৰাই দিছোঁ। সেইটো হৈছে বস্তুবিলাকৰ চুক, কাষ ইত্যাদি। এনেধৰণৰ ঘনক এটাৰ তোমালোকে চুক বুলি ক'লে সাধাৰণতে এইকেইটাক বুজিবা, হয়নে? এইকেইটাক চুক বুলি বুজি পাম আমি। এইফালেও আছে, ইয়াতো আছে, আৰু এইটো ছাইডেও ইটো ফালে চালে আমি ইয়াতো এটা চুক পাম। ঠিক তেনেধৰণে এই আকৃতিটোৰ কাষ কিছুমানো পাম। এইবিলাক এই মাৰিকেইডাল যে, এইকেইডাল কাষ, এইবিলাক কাষ, হয়নে? এইবিলাকক আমি কি বুলি ক'ম? কাষ বুলি ক'ম। আৰু এনেকুৱা ধৰণৰ আকৃতিবিলাকৰ তলো থাকে। যেনে লুডুৰ ডাইচটোৰ যদি আমি চাওঁ, কোনোবা এফালে এনেকৈ 1 বুলি থাকিব, কোনোবা এফালে এই 2 বুলি থাকিব। নম্বৰবিলাক যে লিখা থাকে, সেই য'ত লিখা থাকে সেইখনক আমি তল বুলি কওঁ, হয়নে? তল বুলি কওঁ। কোনোবা এফালে তিনিটা এনেকৈ গুটি থাকিব, তাক সেইটো মাৰি দিয়াৰ পিছত যদি সেইটো ওলাই আমি 3 বুলি ধৰোঁ, সেইখনকো আমি তল বুলি কওঁ, হয়নে? এইবিলাকক কি বুলি কয় তেতিয়াহ'লে? তল বুলি কয়। তেতিয়া আমি শিকিলোঁ কি? চুক, কাষ, তল। আকৌ এবাৰ আঁকি দিছোঁ মই ইয়াত। এইবিলাকক চুক বুলি কয়, চুক, হয়নে? এনেকুৱাবিলাকক কাষ বুলি কয়, এইবিলাক কাষ সিহঁতৰ। আৰু তল বুলি ক'লে এই পিঠিবিলাকক বুজি পাওঁ আমি, হয়নে? এইবিলাকক তল বুলি আমি বুজি পাম। এতিয়া আমাক ইয়াত লিখিও দিছে, তোমালোকে পঢ়িবলৈ যত্ন কৰিবা। এটা ঘনক বা আয়তীয় ঘনকৰ 6খন তল, 8টা চুক, 12টা কাষ থাকে। এটা ঘনকৰ আটাইকেইটা তল বৰ্গ আৰু আয়তীয় ঘনকৰ আটাইকেইখন তল একোটা আয়ত বা একোটা আয়ত আৰু বৰ্গ, এনেধৰণে থাকিব। এতিয়া আমাৰ কাষ আৰু চুকবিলাক আমি হিচাপ কৰিবলৈ যত্ন কৰোঁ। এতিয়া এই ছবিটোলৈ যদি তোমালোকে মন কৰা, এইটো এটা লুডুৰ ডাইচ দেখুৱাইছে। এই ছবিটোৰ আমাৰ চুক বুলি ক'লে আমি কোনখিনিক বুজি পাম? এইকেইটাক চুক বুলি বুজি পাম। ইয়াৰ চুক কেইটা আছে বুলি কৈছোঁ আমি? 1, 2, 3, 4, 5টা, 6টা, 7টা, এইটো 8 নম্বৰ, হয়নে? কেইটা হ'ল চুক তেতিয়াহ'লে? 8টা চুক হৈছে, হয়নে? ইয়াৰ কাষ কেইডাল বুলি আমি বুজি পাম? আমি আকৌ চাম, আমি ইয়াৰ কাষখিনি চাওঁ। এনেধৰণে ইয়াৰ কাষবিলাক কোনবিলাক? 1ডাল, 2ডাল, 3ডাল, 4ডাল, হয়নে? 5ডাল, 6ডাল,
7ডাল 8ডাল 9ডাল তাৰ সিফালেও আমি আকৌ 3ডাল পাম হয়নে গতিকে কেইডাল হ'লগৈ 12ডাল কাষ আমি পাম ঠিক তেনেধৰণে তাৰ আৰু তল এতিয়া তল কেইখন পাম আমি চাওঁচোন এই ঘনকটোলৈকে যদি আমি চাওঁ মই ইয়াত ডাঙৰকৈ অকণমান আঁকিবলৈ যত্ন কৰিছোঁ হয়নে এইটোত চাবা আমি লুডুৰ ডাইচটোত যদি চাওঁ কোনোবা এফালে এনেকৈ 1 বুলি থাকে কোনোবা এফালে এনেকৈ 2টা থাকিব কোনোবা এফালে এনেকৈ 3 থাকিব তেনেধৰণে এই ওপৰ ফালে এটাত আমি তল পালোঁ তাৰ ঠিক বিপৰীতে তললৈ আৰু এখন থাকিব গতিকে কেইখন পালোঁ 2খন তাৰপিছত এই সোঁফালে এখন থাকিলে তাৰ বাওঁফালেও এখন থাকিব সেইফালেও পালোঁ 2খন হয়নে সন্মুখৰ ফালে এখন থাকিলে আৰু তাৰ পিছফালেও তাৰ এখন তল থাকিব মুঠতে তাতো আমি 2খন পালোঁ মুঠতে আমি কেইখন পালোঁগৈ 2 4 6 6খন তাৰ আমি কি পাম তল পাম ঠিক তেনেধৰণে জুই চলাৰ কাঠি জুই চলাৰ বাকচ ইটা ইত্যাদিটো আমি তেনেধৰণৰ তল আৰু কাষ সমান সংখ্যক পাম হ'বনে তাৰপিছত আমি চাওঁ ঘূৰণীয়া বস্তুবিলাকৰ কাষ চুক ইত্যাদি থাকেনে আমি যদি এই ঘূৰণীয়া বস্তুবিলাক চাওঁ এইবিলাকৰ আকৌ আমি কাষ আৰু চুক বিচাৰি নাপাওঁ যেনে এই গোলকটোতো আমি কাষ আৰু চুক বিচাৰি নাপাওঁ তাৰ মাত্ৰ এখন তল থাকে এইখনক তাৰ আমি তল বুলি কওঁ এইখনক কি বুলি কওঁ তাৰ ঘূৰণীয়া বস্তুবিলাকৰ তল বুলি কওঁ আৰু সেই তলখন কেনেকুৱা ধৰণৰ হয় বক্ৰতল বুলি কৈছে সমতল নহয় যেনে এই লুডুৰ ডাইচটোৰ এইবিলাক সমান সমান হয়নে বেকা বেকি নহয় ঘূৰণীয়া নহয় কিন্তু ইয়াৰখন হৈছে বেকা সমান নহয় সেইকাৰণে তাক কি বুলি কয় বক্ৰতল বুলি কোৱা হয় ইয়াৰ তল এখন থাকে সেইখন বক্ৰতল ইয়াৰ চুক আৰু কাষ নাথাকে এতিয়া আমি ইয়াৰ পিছৰ উদাহৰণ কেইটা লৈ চাওঁ এতিয়া তোমালোকে এই ছবিটোলৈ মন কৰা এইটো এটা আমি কি দেখিছোঁ চুঙা তোমালোকে চুঙা দেখিছা নহয় সেই চুঙা গিলাচটো এটা এক প্ৰকাৰ চুঙাকৃতিৰ বস্তুৰ উদাহৰণ এতিয়া সেই চুঙাটো যদি আমি চাওঁ গিলাচটোলৈকে যদি আমি চাওঁ এনেধৰণে অঁকাটো অকণমান বেয়া হৈছে চাই ল'বা এনেধৰণে আমি যদি চাওঁ ইয়াৰ যদি এখন মুখ বন্ধ থাকে আৰু এখন যদি তাৰ এইখন খোলা থাকে তেতিয়া আমি তাৰ কাষ আৰু চুক পামনে তাৰ কি পাম আমি এটা কাষ পাম এইটো এই গোটেইটো তাৰ কি হ'ব কাষ হয়নে এইটো কি হ'ব তাৰ কাষ আৰু এইখন হ'ব তাৰ তল এইখন আকৌ তল হ'ব আৰু এনেকুৱা চুঙাকৃতিৰ বস্তুবিলাকৰ এই তলখন সাধাৰণতে বক্ৰতল হয় সমান নহয় বেকা ধৰণৰ হয় হয়নে আৰু এই তলফালেও এখন আমি কি পাইছোঁ সেইখনো আমি এখন তল পাইছোঁ কিন্তু এইখন আকৌ বেকা নহয় সেইখন আমি কেনেধৰণৰ পাম সমতল সমান পাম হয়নে সেইখন সমতল পাম গতিকে এনেকুৱা ধৰণৰ চুঙাকৃতিবিলাকৰ যিবিলাকৰ এখন মুখ খোলা থাকে এখন মুখ যেনে গিলাচটো মুখ এখন খোলা থাকিলেও তলখন কি হ'ব বন্ধ থাকে সেই তলখন যেতিয়া বন্ধ থাকিব এখন মুখ খোলা থাকিব তেনেকুৱা ধৰণৰ আকৃতিবিলাকত আমি কি পাম কাষ পাম এইটো কাষ পালোঁ এইটো কাষ এইখন বক্ৰতল এখন পালোঁ হয়নে আৰু তলফালে এখন কি পাম সমতল পাম আৰু তেনেকুৱা ধৰণৰ আকৃতি আমি চুঙা আকৃতিবিলাক চাইছোঁ চুঙা আকৃতি যদি দুইফালে আমাৰ কি থাকে খোলা থাকে দুইফালে খোলা থাকে দুইটা মূৰ এইটোও খোলা আছে এইটোও খোলা আছে এইফালেদি ফুৱাই দিলে আমি এইফালেদি গম পাই যাম তেনেধৰণৰ আকৃতিবিলাকত আমি আকৌ কি পাম তাৰ আমি সমতল নাপাওঁ তাৰ আমি কি নাপাওঁ সমতল নাপাওঁ আৰু ইয়াৰ আমি চুকো নাপাওঁ ইয়াৰ দুটা কাষ পাম এইকেইটা যে এই ছবিটোতো দেখুৱাইছে এইফালে এটা এইফালে এটা হয়নে এই দুটা হৈছে তাৰ কি কাষ আৰু এইখন হৈছে তাৰ কি বক্ৰতল আৰু তাৰ আমাৰ কি নাই চুক নাই হয়নে গতিকে ইয়াৰ সমতলখনো নাথাকে চুকো নাথাকে আৰু যদিহে ইয়াৰ মুখখন এখন বন্ধ হৈ যায় তেতিয়া আমি তাৰ এখন সমতল পাম এতিয়া ইয়াৰ পিছত চোৱা
ইয়াৰ পিছত আমাক এই শংকু আকৃতিৰবিলাকৰ কথা কৈছে, যেনে তোমালোকে আইচক্ৰীমটো যে খোৱা, আইচক্ৰীমটোৰ এনেকুৱা ধৰণৰ সেই আইচক্ৰীমটোৰ এই তলকণৰ নিচিনা, এই তলচোৱা যি ধৰণৰ জোঙা তেনেকুৱা আকৃতিবিলাকক আমি শংকু আকৃতিৰ বুলি কওঁ। সেই শংকু আকৃতিটোনো কেনেকুৱা হয় আমি চাওঁ। ছবিত এটা সুন্দৰ শংকু আকৃতিৰ বস্তুৰ উদাহৰণ দিছে, চোৱাচোন তোমালোকে। এনেধৰণৰ আকৃতি এটা তাত দিছে। এই আকৃতিটো ঠিক তেনেকৈ আমাৰ চুক এটা পাইছোঁ, এইটোক চুক বুলি কয়, হয়নে? চুক। আৰু ইয়াৰ আমি তল পাইছোঁনে? এইখন পাইছোঁ, এইখনক তল এখন পাইছোঁ, কিন্তু তলখন সমান নহয়। সমান হয় জানো? গিলাচৰ তলখনৰ নিচিনা সমান হয় জানো? নহয়। এইখনক আমি কি বুলি ক'ম? বক্ৰতল, বেঁকা মানে বক্ৰতল। আৰু এই তলফালে যদি এইখন বন্ধ হৈ থাকে, এইখন যদি এনেকৈ বন্ধ হৈ থাকে, তেতিয়া আমি তাৰ এখন সমতল, এইখন কি পাম আমি? সমতল পাম, হয়নে? তেতিয়াহ'লে চুক পাইছোঁ এটা, আমি বক্ৰতল পাইছোঁ আৰু সমতল পাইছোঁ। আৰু এইকেইডাল যে, এইকেইডাল এনেকুৱা ধৰণৰ, এইটো হৈছে তাৰ কি? কাষ, হয়নে? এইকেইডালক কাষ বুলি আমি কওঁ। গতিকে তোমালোকে কথাটো চাগে বুজি পাইছা। যদি নুবুজা আকৌ সুধিবা, হ'বনে? তেতিয়াহ'লে কাষ, চুক, আমি তল ইত্যাদিৰ বিষয়ে ইতিমধ্যে তোমালোকক কৈছোঁ। ইয়াৰ পিছত তোমালোকক এটা এক্টিভিটি দিছে, সেইটো তোমালোকে আজি কৰিব লাগিব। তোমালোকক ইয়াত কিছুমান আকৃতি দিয়া আছে, হয়নে? এইটো এটা বস্তু দিয়া আছে, এইটো এটা, এইটো এটা, এইটো এটা আৰু এইটো এটা। প্ৰথমতে ইয়াৰ আকৃতিটোৰ নাম লিখিবলৈ কৈছে, হয়নে? এই আকৃতিটোৰ নামটো কি? ইয়াত লিখিবা। কাষ কেইটা আছে, ইয়াত কাষ কেইটা হ'ব? লুডুৰ ডাইচটোৰ যেইটা কাষ, ইয়াৰো কাষ সেইটাই হ'ব। চুক কেইটা আছিলে তাত আমাৰ ঘনকবিলাকৰ, ইয়াৰো ঠিক সিমানটাই হ'ব। তোমালোকে লিখিবা। তল কেইখন লিখিবা। যেনে আকৃতিটো এটা ঘনক, হয়নে? ঘনক আকৃতিৰ বস্তু। কাষৰ সংখ্যা কেইটা? কাষ কেইটা পাম আমি? তোমালোকক ইতিমধ্যে মই বুজাই আহিছোঁ, লিখিবা। তাৰপিছত এইটো আয়তীয় ঘনক আকৃতিটোৰ নাম, এইটো বৃত্ত আকৃতিৰ, এইটো শংকু আকৃতিৰ, হয়নে? আৰু এইটো চুঙা আকৃতিৰ নাম। তোমালোকে আকৃতিৰ নামকেইটা এনেধৰণে লিখিবা। লিখাৰ পিছত তাৰ কাষ কেইটা আছে, চুক কেইটা আছে, তলৰ সংখ্যা কেইটা, আগৰ এইখিনি চাই লিখিবলৈ যত্ন কৰিবা। তোমালোকে এবাৰ মোক দেখুৱাবা লিখি, ভুল হ'লে মই আকৌ এবাৰ তোমালোকক বুজাবলৈ যত্ন কৰিম।